মৃত্যুলৈ পৰিণত হৈছে দলগাঁও ঢেকিয়াজুৰি সংযোগী পথ অসমমালা আঁচনিৰ অধীনত নিৰ্মাণ পথটো নতুনকৈ নিৰ্মাণ হোৱা পথটোৰ ঠায়ে ঠায়ে সৃষ্টি হৈছে বৃহৎ গাঁত পথটোত দৈনিক সংঘটিত হৈছে সৰু বৰ দুৰ্ঘটনা পথটোৰে যাতায়াতৰ দুৰ্ভোগ ভুগিছে ৰাইজে আৰু ইফালে দলগাঁৱতে আছে গড়কাপ্তানি বিভাগৰ এটা কাৰ্যালয় থকাৰ পাছতো পথটো পুনৰ নিৰ্মাণ কৰিবলৈ সময় নাই বিভাগীয় কৰ্তৃপক্ষৰ শীঘ্ৰেই পথটো নিৰ্মাণ কৰিবলৈ দাবী উত্থাপন কৰিছে ৰাইজে এই সন্দৰ্ভত চাওক দলগাঁৱৰ পৰা ৰিকি দাসৰ এক ৰিপৰ্ট চাওক ক'ব লাগিব এই মুহূৰ্তত উপস্থিত আছোঁ দলগাঁৱত আৰু দলগাঁৱৰ পৰা ঢেকিয়াজুলিলৈ যোৱা যি অসমমালা পথ আছে অসমমালা পথত এতিয়া দ গাঁত যাৰ ফলত সঘনাই দুৰ্ঘটনা সংঘটিত হ'বলৈ ধৰিছে কিন্তু আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ অসম লাইভৰ দৰ্শকক এয়া প্ৰকাণ্ড গাঁত কিছুদিন পূৰ্বে এই অসমমালা পথটো নিৰ্মাণ কৰিছিল আৰু নিৰ্মাণ কৰাৰ পিছতেই এনেকুৱা ধৰণৰ গাঁত দেখিবলৈ পোৱা গৈছে ঠিকাদাৰৰ যিহেতু গাফিলতি সেই গাফিলতিৰ বাবে আজি এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ আছে সৰু দুৰ্ঘটনা সংঘটিত হৈ আছে আৰু গড়কাপ্তানি বিভাগৰ যি মানুহ ইফালে অহা যোৱা কৰে তেওঁলোকৰ চকুত নপৰে আমি অসম লাইভৰ দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইয়াবোৰে সামগ্ৰিক পৰিৱেশ দেখুৱাই আছে এয়া দ প্ৰকাণ্ড গাঁত বৰষুণ দিলে পানী হয় যাৰ ফলত সঘনাই দুৰ্ঘটনা সংঘটিত হয় ঠিকাদাৰৰ এয়া হয় গাফিলতিৰ বাবে আজি এনেধৰণে পথসমূহ এনেদৰে খহি যাবলৈ ধৰিছে আৰু প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে স্থানীয় ৰাইজ আছে স্থানীয় ৰাইজৰ সৈতে মই কিছু কথা পাতিবলৈ চেষ্টা কৰিম আপোনাৰ কাষত আহিছোঁ কি ক'ব বিচাৰে যিহেতু দেখা গৈছে এয়া প্ৰকাণ্ড গাঁত যাৰ ফলত দুৰ্ঘটনা সংঘটিত হৈছে কি ক'ব আপুনি এইটো চাওক এইটো ঢেকিয়াজুলি যোৱা ৰাস্তাটো প্ৰায় দুৰ্ঘটনা হৈ থাকে মানুহ বহুত অসুবিধা হৈছে এইবোৰ একচুৱেলি চৰকাৰৰ চকুত পৰিব লাগে আৰু কৰ্তৃপক্ষ খুব এটা ভাল ব্যৱস্থা ল'ব লাগে নহ'লে বহুত দুৰ্ঘটনা সংঘটিত হৈ থাকে মানুহৰ বহুত ক্ষতি হ'ব আৰু ঠিকাদাৰে একো ব্যৱস্থা নকৰে নাই আজি বহুত দিন ধৰি এনেকুৱা অৱস্থা পৰি আছে আমি দেখা পাই আছোঁ প্ৰায় দুৰ্ঘটনা সংঘটিত হয় এইটো ৰাস্তাত গাড়ী নিয়ন্ত্ৰণ হেৰাই পেলাই হয় ধন্যবাদ জনাইছোঁ আৰু আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এয়া হৈছে অসমমালাৰ পথত থকা এয়া প্ৰকাণ্ড গাঁত আৰু যাৰ ফলত সদায় ৰাইজে দুৰ্ঘটনাত সংঘটিত হ'বলগীয়া হয় আৰু এনেদৰে গাঁতসমূহ এনেদৰে তেওঁলোকে ঠিকাদাৰৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে বাতৰি আমি বাৰে বিভাগীয় কৰ্তৃপক্ষক বাতৰিৰ জৰিয়তে দেখুৱাই দিব বিচাৰিছোঁ এই প্ৰকাণ্ড গাঁতৰ বাবে সদায় দুৰ্ঘটনা সংঘটিত হয় কিন্তু ইফালেৰে বিভিন্ন ধৰণৰ তেওঁলোকৰ গড়কাপ্তানি বিভাগৰ যিসমূহ মানুহ আছে সেইসমূহ আহে তেওঁলোকৰ চকুত এতিয়াও নপৰে আমি অসম লাইভে এনেদৰে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া হৈছে দলগাঁৱৰ পৰা ঢেকিয়াজুলিলৈ যোৱা যিটো পথ আছে সেই পথত কিন্তু প্ৰকাণ্ড গাঁত বুলি ক'বলগীয়া আৰু প্ৰকাণ্ড গাঁতৰ বাবে আজি দুৰ্ঘটনা সংঘটিত হয় হাজাৰ বাহন ইফালেৰে অহা যোৱা কৰে এই পথেৰে অহা যোৱা কৰে কিন্তু বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে আমি দেখুৱাইছোঁ ইয়াবোৰে সামগ্ৰিক পৰিৱেশ দেখুৱাই আছে যিকোনো মুহূৰ্তত দুৰ্ঘটনা সংঘটিত হ'ব পাৰে আৰু আমি এনেদৰে কিন্তু আপোনালোক